1 জানুৱাৰীৰ দিনাখন আপুনি এই উপায়টো কৰক। আপোনাৰ ঘৰত সুখ, শান্তি, টকা, পইচা সকলো আহিব। নতুন বছৰটো যদি আপুনি ভাল হোৱাটো বিচাৰি আছে, নতুন বছৰটো কিদৰে আদৰিম সকলোৱে প্ৰস্তুতি কৰি আছে, হয়নে? বেছিভাগ মানুহৰ প্ৰস্তুতিবোৰ কি হয়, নতুন বছৰত তেওঁলোকে কি কৰিব, বহুতে হয়তো প্লেনিং কৰি আছে, বহুতে ভাবি আছে যে 1 তাৰিখৰ দিনা ফুৰিবলৈ যাম, ক'ৰবালৈ যাম, কিবা কিবি খাম, সেইবোৰ ভাবি আছে। আপুনি সেইবোৰ কৰক, তাৰ লগতে এই উপায়টো কৰক। আপোনাৰ ঘৰত যদি আপুনি বিচাৰিছে সুখ শান্তি আহক, টকা পইচা আহক, তেনে ক্ষেত্ৰত আপুনি 1 জানুৱাৰীৰ দিনাখনেই এই উপায়টো কৰক। কাৰণ 1 জানুৱাৰী সেইদিনা কি হয়, আমাৰ এটা নতুন বছৰৰ আৰম্ভণি হয়। নতুন বছৰৰ আৰম্ভণিৰ দিনা যদি আমি এই কামটো কৰোঁ, আপোনাৰ ঘৰত কি হ'ব, গোটেই বছৰটোৰ কাৰণে এটা পজিটিভ এনাৰ্জি থাকিব, এটা পজিটিভ ভাইব থাকিব, যিটোৱে আপোনাৰ ঘৰখনক বছৰটোৰ কাৰণে উৰ্জা অৰ্থাৎ পজিটিভ উৰ্জাৰে ভৰাই ৰাখিব, যাৰ ফলত আপোনাৰ ঘৰখনৰ যথেষ্ট উন্নতি হ'ব। আৰু এটা কথা কওঁ, আপোনালোকে যদি ফিল্টাৰ বো এতিয়ালৈকে চোৱা নাই, এতিয়া ইউটিউবত চাৰ্চ কৰক ফিল্টাৰ বো আছামিজ ছং আৰু ফিল্টাৰ বো গীতটি আপোনালোকে চাওক। এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত খুব ধুনীয়া এটি গীত, য'ত গায়কজনে পেট বুকু উলিয়াই যিসকল মহিলাই ৰীল বনায়, সেই মহিলাসকলক উদ্দেশ্যি এশিকনি দিছে। গতিকে আপোনালোকে যদি গীতটি চোৱা নাই, এতিয়াই চাৰ্চ কৰক ফিল্টাৰ বো আছামিজ ছং আৰু গীতটি চাওক। এতিয়া আমি জানিম 1 তাৰিখৰ দিনা আপুনি কি কৰিব। 2025 বৰ্ষটো আপোনালোকে জানে নিউমাৰলজি অনুসৰি 9এ ৰুল কৰিব। 9 হৈছে মংগলৰ বছৰ, আৰু মংগলৰ বছৰ হ'লে কি হ'ব, হনুমান বাবাই ৰাজত্ব কৰিব বা হনুমান বাবাই ৰুল কৰিব। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, 2025 বৰ্ষটোত হনুমান পূজা কৰিব লাগিব। অৰ্থাৎ হনুমান যিসকল ভক্ত আছে, হনুমান ভক্তসকলৰ কাৰণে এটা খুব ভাল বছৰ। কাৰণ এই বছৰটোত কি, তেওঁলোকে হনুমান বাবাক ভালদৰে অন্তৰৰ পৰা যদি পূজে, যি বিচাৰে তেওঁলোকে সকলোবোৰ পাব। তেনে ক্ষেত্ৰত আপুনি যদি হনুমান পূজা নকৰেও আপুনি কৰক, 2025 বৰ্ষটোত আপুনি সকলোবোৰ পাব। কিন্তু 25 বৰ্ষটোৰ আৰম্ভণি তাৰিখটো 1 তাৰিখ। 1 তাৰিখৰ দিনা এটা উপায় কৰিব লাগিব। সেই উপায়টো হৈছে আপুনি কি কৰিব, ডালচেনি, যিটো আমাৰ ডালচেনি থাকে, সেই ডালচেনিটো আপুনি গুড়ি কৰিব। ডালচেনিৰ গুড়ি ল'ব, লগত ল'ব আপুনি হালধি। তাৰপিছত কি কৰিব, আপুনি হালধি আৰু ডালচেনিৰ গুড়িখিনি ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি উঠি আপোনাৰ ঘৰৰ যিটো দুৱাৰমুখ, সেই দুৱাৰমুখত ধুনীয়াকৈ আপুনি ছটিয়াব। লগতে আপোনাৰ ঘৰৰ চাৰিও কোণতে আপুনি সেই হালধি আৰু ডালচেনিৰ যিটো আপুনি মিশ্ৰণ বনাইছিল, সেই মিশ্ৰণটো ঘৰৰ চাৰিওটা কোণতেই আপুনি কি কৰিব, থৈ দিব। মানে চাৰিওটা কোণতে আপুনি অকণমানকৈ ছটিয়াব। চাব আপোনাৰ ঘৰত সুখ শান্তি সমৃদ্ধি টকা পইচা পজিটিভ এনাৰ্জি সকলোবোৰ আহিব। যিবোৰ আপোনাৰ অভাৱ আছিল, অনাটন আছিল, বেয়া দিন আছিল, সকলোবোৰ নোহোৱা হ'ব, আৰু নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। গতিকে যদি বিশ্বাস আছে আপুনি কৰি চাব পাৰে।